নমস্কাৰ আপোনালোকে চাই আছে D24 লাইভ আন এক খবৰৰ সৈতে ষ্টুডিঅ'ত মই পৰিস্মিতা বিশ্বনাথত চলিল দ্বিতীয় দিনৰ উচ্ছেদ আজিৰ পৰা আৰম্ভ হৈছে বিশ্বনাথত দ্বিতীয় দিনৰ উচ্ছেদ আৰু উচ্ছেদ আৰম্ভ হোৱাৰ লগে লগে এটা উচ্ছেদিত লোকসকলৰ মাজত এক হাহাকাৰ পৰিৱেশ পৰিস্থিতি বিৰাজ কৰা পৰিলক্ষিত হৈছে তেওঁলোক এতিয়া কান্দোনত ভাগি পৰিছে কিয়নো তেওঁলোকৰ ওচৰত থাকিবলৈ কোনো ধৰণৰ ঠাই নাই খাবলৈ নাই এমুঠিও অন্ন তেওঁলোকে চৰকাৰলৈ এতিয়া আহ্বান জনোৱা পৰিলক্ষিত হৈছে তেওঁলোকৰ যি মছজিদ হে মছজিদ ভাঙি পেলোৱা দেখি তেওঁলোকে এতিয়া কান্দোনত ভাগি পৰিছে হাহাকাৰ পৰিৱেশে বিৰাজ কৰিছে এটা উচ্ছেদিত লোকসকলৰ মাজত প্ৰচণ্ড ধুমুহা বৰষুণৰ মাজতে তেওঁলোকে পাৰ কৰিছে মুকলি আকাশৰ তলত উজাগৰি নিশা এই মুহূৰ্তত প্ৰতিগৰাকী দৰ্শকলৈ সবিস্তাৰে লৈ আহিছো বিশ্বনাথত আজিৰ পৰা আৰম্ভ হৈছে দ্বিতীয় দিনৰ উচ্ছেদ আৰু উচ্ছেদ আৰম্ভ হোৱাৰ লগে লগে উচ্ছেদিত লোকসকলৰ মাজত বিৰাজ কৰিছে হাহাকাৰ পৰিস্থিতিয়ে থাকিবলৈ ঠাই নাই খাবলৈ নাই এমুঠিও অন্ন প্ৰচণ্ড ধুমুহা বৰষুণৰ মাজতে উজাগৰি নিশা পাৰ কৰালে উচ্ছেদিত লোকে বিশ্বনাথত উচ্ছেদৰ সময়তে সৃষ্টি হ'ল এক উত্তপ্ত পৰিস্থিতি এটা মছজিদত প্ৰশাসনে উচ্ছেদ চলোৱাৰ লগে লগে সৃষ্টি হয় এক অবাঞ্ছিত পৰিস্থিতিৰ বুলডোজাৰৰ কোবত ভাগি পৰিল মছজিদ আৰু মছজিদৰ ভাগি পৰা সেই টুকুৰাবোৰ লৈ এতিয়া কান্দোনত ভাগি পৰিছে উচ্ছেদিত লোক বিশ্বনাথৰ ঐতিহাসিক মছজিদত চলিল বুলডোজাৰ মছজিদ বচাব নোৱাৰি উচ্ছেদিতৰ মাজত হাহাকাৰ পৰিৱেশ পৰিস্থিতিয়ে বিৰাজ কৰা পৰিলক্ষিত হয় আৰু উচ্ছেদিত লোকসকলৰ এতিয়া হিয়া ভঙা কান্দোন শুনিবলৈ পোৱা পৰিলক্ষিত হৈছে তেওঁলোক এতিয়া কান্দোনত ভাগি পৰিছে ধুমুহা তাণ্ডৱৰ মাজতে তেওঁলোকে উৰে নিশা মুকলি আকাশৰ তলতে পাৰ কৰাইছে পুৱাই বিশ্বনাথত আৰম্ভ হৈছে দ্বিতীয় দিনৰ উচ্ছেদ আৰু প্ৰশাসনৰ বিশাল বাহিনী আৰু বুলডোজাৰেৰে চলাইছে এই উচ্ছেদ অভিযান ৩০৯টাকৈ পৰিয়ালৰ ১৭০ বিঘা ভূমিত চলিছে দ্বিতীয় দিনৰ উচ্ছেদিত এতিয়া চকুপানী টুকিছে ত্ৰিপালৰ তলত উৰে নিশা ধুমুহাৰ তাণ্ডৱত মুকলি আকাশৰ তলতে অতিবাহিত কৰিছে প্ৰতিটো নিশা তেওঁলোকৰ ওচৰত এতিয়া থাকিবলৈ ঠাই নাই খাবলৈ নাই এমুঠিও অন্ন চৰকাৰক এতিয়া তেওঁলোকে আহ্বান জনোৱা পৰিলক্ষিত হৈছে দ্বিতীয় দিনৰ উচ্ছেদৰ মাজতে এক হাহাকাৰ পৰিৱেশ পৰিস্থিতি বিৰাজ কৰা পৰিলক্ষিত হৈছে বিশ্বনাথত তেওঁলোকে বিভিন্ন ধৰণৰ মন্তব্য দাঙি ধৰিছে চৰকাৰক আহ্বান জনোৱা পৰিলক্ষিত হৈছে তেওঁলোকে ধুমুহা বৰষুণৰ মাজতে উৰে নিশা মুকলি আকাশৰ তলত তেওঁলোকে দিন পাৰ কৰোৱা পৰিলক্ষিত হৈছে চকুপানী টুকিছে এতিয়া ত্ৰিপালৰ তলত ৩০৯টাকৈ পৰিয়ালৰ ১৭০ বিঘা ভূমিত চলিছে উচ্ছেদ দ্বিতীয় দিনৰ যি বুলডোজাৰেৰে তেওঁলোকৰ যি উচ্ছেদ অভিযান অব্যাহত আছে আৰু এই উচ্ছেদ অভিযানৰ মাজতে তেওঁলোকৰ এতিয়া হিয়া ভঙা কান্দোন দেখিবলৈ পোৱা গৈছে হিয়া ভঙা কান্দোন শুনিবলৈ পোৱা গৈছে আৰু তেওঁলোকে এতিয়া ভাগি পৰিছে হাহাকাৰ পৰিৱেশ পৰিস্থিতিয়ে বিৰাজ কৰিছে এতিয়া বিশ্বনাথত